আজিৰ ৰেচিপিটো হৈছে ৰাতিপুৱাই যদি কোনোবা অফিচ যায় বা স্কুল যায় সৰু ল'ৰা ছোৱালী সেনেকৈ দিবা পাৰা এটা টিফিন ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো খাবৰ কাৰণে বিৰাটেই সোৱাদ হৈছিল। আমি গোটেইকেইটাই মাহঁতক খুৱাই কিনে স্কুল পঠালোঁ, ল'ৰাকো পঠালোঁ, তাৰপিছত আমি ঘৰত থকাকেইটাও খালোঁ। তাৰপিছত বহুত সোৱাদ হৈছিল, গোটেইকেইটাই কৈছে বহুত সোৱাদ হোৱা বুলি। আৰু আপোনালোকক দেখাওঁ কেনেকৈ বনালোঁ। একদম সহজ কিন্তু বনাবৰ কাৰণে, ঘৰত থকা পাচলি দিয়ে বনাব পাৰি। এইটো বেছি চিংৰা ষ্টাইলৰে হয়, কচুৰি টাইপতো বনাব পাৰি বা চিংৰা বুলিও ক'ব পাৰি। তাৰপিছতে আটাখিনি ল'লোঁ। প্ৰথমতে আটাখিনি অলপমান নিমখ দি কিনে ভালকৈ এইখিনি তেতিয়া ভালকৈ মুঠি লওঁ, মানে আটাখিনি ভালকৈ মাৰি কেনে ধুনীয়া কৰি এটা লাড্ডু বনাই কেনে থৈ দিওঁ অলপ সময়ৰ কাৰণে। লাড্ডুটো ধুনীয়া কৰি হৈ যোৱাৰ পাছত 1 চামুচমান ৰিফাইন দি কিনে এনেকৈ ৰাখি থৈ দিছোঁ। যিখিনি সময়ত মই ভাজিখিনি বনাওঁ সেইখিনি সময়ৰ কাৰণে এনেকৈ থৈ দিছোঁ, প্ৰায় আধা ঘণ্টামানৰ কাৰণে। তাৰপিছত ভাজি যোগাৰ কৰোঁ। স্কোৱাচ আৰু আলু লৈছোঁ, মোৰ ওচৰত স্কোৱাচ আৰু আলুৱে আছিল। ইয়াতে কেপচিকাম, গাজৰ, বিট এনেকৈ দিব পাৰি আৰু। তাৰপিছত ভাজাখিনিও বনাই লওঁ। এতিয়া মিহি মিহি কৰি কাটি লৈছোঁ ভাজাখিনি। কেৰাহীত তেল দিলোঁ, দি কিনে 1 চামুচমান জোখত গোটা জিৰা দিছোঁ, যিহেতু হজম শক্তি কৰে গোটা জিৰা, সেইকাৰণে গোটা জিৰা দিছোঁ। তাৰপিছত মিহি মিহি কৰি কাটি লোৱা পিঁয়াজ, এটা জলকীয়া দিছোঁ, কেঁচা জলকীয়া। মানে মোৰ সৰু ল'ৰা আছে সেইকাৰণে সি যদি দাঁতত লাগে হৈছে আৰু মোক একদম খোৱাইয়ে শেষ কৰি দিব সি, সেইকাৰণে এটা জ্বালা দিছোঁ। তাৰপিছত নহৰু কাটি দিছোঁ কেইটামান, সৰু সৰুকৈ মিহি মিহি কৰি নহৰু কাটি দিছোঁ। তাৰপিছতে দিলোঁ স্কোৱাচখিনি বহাই দিলোঁ ভালকৈ, অলপ সময় লাৰি কেনে এতিয়া মই নিমখ দিওঁ, নিমখখিনি দিলোঁ সোৱাদ অনুসৰি। তাৰপিছত হালধিও দিলোঁ, হালধি দি কিনে এতিয়া মই আৰু ঢাকনা লগাই কিনে একদম ভাজি থাকিম আৰু শেষক লিকান, যিখিনি সময়ত লিকান হয় আৰু হোৱাক লিকান ধুনীয়া কৰি ঢাকনা লগাই কিনে ভাজলোঁ। ভাজি কেনে এতিয়া এইখিনি ইয়াত ভালকৈ লাৰি চাৰি কেনে কাঁহী এখনত উঠাই কেনে লওঁ এতিয়া। তাৰপিছতে মাৰি যিন থৈ দিছিলোঁ, লাড্ডুটো বনাই কেনে থৈ দিছিলোঁ, এইখিনি ইয়াতে ভালকৈ মাৰি কেনে লাড্ডু বনাই কিনো দেখাম আপোনালোকক। গোটেইখিনি লাড্ডু বনাই ল'লোঁ, লুচি টাইপত সিমানমান সৰুমান জোখত বনাইছোঁ। তাৰপিছত বেলিও ল'লোঁ ধুনীয়া কৰি, বেলি লৈ কিনে এইখিনি ইয়াত আপোনালোকে একদম মন দি কিনে চাব। এখন লুচিৰমান কৰি লৈছোঁ, লৈ কিনে ভাজিখিনি এনেকৈ মই মাজতে দিছোঁ। ইয়াত একদম ভালকৈ চাব, নহ'লে বা ফাটি যাব পাৰে। একদম লাহে লাহে কৰি একদম এনেকৈ জইন লগাই দিব, যাতে ফুটা নাথকে। ভালকৈ লাহে লাহে কৰি দিব, কিন্তু মেৰিয়ে নিদিব, মেৰিয়ে দিলে কিন্তু ফাটি যাব। তাৰপিছত লাহে লাহে কৰি হেঁচি দিছোঁ। আটাটো একদম ভালকৈ হেঁচা যায়ে। তাৰপিছত ধুনীয়া কৰি হেঁচি কেনে একদম জইন কৰি দিলোঁ, দি কিনে গোটেইখিনি এতিয়া মই গোটেইকেইটা বনাই লওঁ। এফালে বনাই ল'লোঁ, যিখিনি আছিল আমাৰ যিখিনি লাড্ডু হৈছিল লাড্ডুখিনি গোটেই বনাই ল'লোঁ। লোৱাৰ পাছত এতিয়া এইখিনি তেলত ভাজোঁ। একদম গেছটো একদম ল' ফ্লেমত ভাজিম, মানে ৰিফাইনতো ভাজিব পাৰি, কিন্তু মই ৰিফাইনত নাভাজিলোঁ, তেলতে ভাজিলোঁ। তাৰপিছত একদম ল' ফ্লেমত একদম লাহে লাহে কৰি অলপ সময়ৰ কাৰণে ৰখি ৰখি ভাজিব লাগিব আৰু। খাওঁতে যিমান মুখৰ জুতি, এতিয়া কষ্টটোও কৰিব লাগিব। আৰু ৰেচিপিটো যদি চাই কিনে ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰি কিনে থৈ যাব। ধুনীয়া কৰি হৈ গ'ল, একদম ৰঙা পৰা কৰি লুচি টাইপত ৰঙা পৰা কৰি এনেকৈ ভাজিছোঁ। যদি চিংৰাৰ শ্বেপ দিলোঁ হয়, কিন্তু এইটো চিংৰা বুলিয়ে ক'ব পৰা গেলাক হয়। এতিয়া কচুৰি টাইপৰ শ্বেপ দিছোঁ। তাৰপিছত এফালে হৈ গ'ল, গোটেইখিনি এনেকৈ একে ষ্টাইলতে ভাজি কেনে লওঁ। ল'ৰা ছোৱালীক বেলেগ বেলেগ ষ্টাইল ক'ত দিলে টিফিন ৰেচিপিত ভাল পায়, আৰু আমিও খাই কেনে ভাল পাওঁ। তাৰপিছত গোটেইখিনি এনেকৈ বনাই কেনে ল'লোঁ, আৰু মোৰ ৰেচিপিটো হৈ গ'ল। খাবৰ কাৰণে বিৰাটেই সোৱাদ হৈছিল। আপোনালোকক অলপমান মই খাই কেনে দেখাই দিলোঁ, কাৰণ দেখা পাই কেনে মোৰ আৰু জিভাৰ পানী ৰোৱা নাই। ভাবিলোঁ আপোনালোকক দেখাই দিওঁ, একবাৰ নিজেও টেষ্ট লৈ কিনে চাওঁ। তাৰপিছত আহিছোঁ দিয়ক, বাই বাই। নতুন এটা ৰেচিপিৰ লগত আপোনালোকক আৰু লগ পাম।